এই গোটেই পৰিক্ৰমা কৰি থাকোঁতে আমাৰ যিমান ৱেটিং লিষ্ট আছিল আমি প্ৰায় সম্পূৰ্ণ কৰিবলৈ পাৰিছিলোঁ। 7 লাখ লোক গৃহ প্ৰৱেশ কৰিবলৈ বাকী আছিলে, 7 লাখ লোকে ঘৰ পাবলৈ বাকী আছিলে আৰু আমি নতুনকৈ দায়িত্ব পোৱা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক অনুৰোধ কৰিছিলোঁ যে আমাৰ এই 7 লাখ পৰিয়ালকো গৃহৰ অনুমোদন পত্ৰ দিব লাগে। তেখেতে আমাক প্ৰথম কিস্তিত 3,88,358টা ঘৰৰ অনুমোদন দিছিলে আৰু এই বছৰৰ 2024 চনৰ 19 মাহ 2025 চনৰ 19 মাৰ্চত আমি গুৱাহাটীত 3,88,358 গৰাকী হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰিছিলোঁ। আজি আমি 3,24,234 গৰাকী হিতাধিকাৰী গোটেই অসমতে আমি গৃহৰ আবণ্টন পত্ৰ